চাপৰৰ খেৰডুবিত বালিভৰ্তি ডাম্পাৰৰ দৌৰাত্ম ইটাভৰ্তি বলেৰো বাহনত খুন্দা তীব্ৰবেগী ডাম্পাৰৰ সৌভাগ্যক্ৰমে আহত হোৱা নাই কোনো লোক দুৰ্ঘটনাত দুইখন বাহনৰে বিস্তৰ ক্ষতিসাধন হৈছে এইটো আমাৰ জিৰগাটৰ খেৰডুবি 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দলংখনৰ ওপৰতে ডাম্পাৰ এখন বালি ভৰ্তি আছিলে আৰু বলেৰো এখন ইটা ভৰ্তি আছিলে দুয়োখন মুখামুখি সংঘৰ্ষ লাগে ডাম্পাৰখনে মানে বেলেগ এখন গাড়ী অভাৰটেক কৰিবলৈ আহি পেলাই বলেৰোখনক খুন্দিয়াই দিয়ে ডাম্পাৰ আমাৰ এইটো ৰাস্তাত ক'বলৈ গ'লে প্ৰতিদিনে 600 গাড়ী চলি আছে অভাৰলোডিঙে চলি আছে কিহৰ এইটো বালি আছিলে বালি ভৰ্তি হয় আৰু এই ডাম্পাৰ যে চলে এইবিলাক কাৰ চক্ৰ ছায়াত চলে আৰু আমাৰ বন বিভাগ আছে পুলিচ বিষয়া আছে এইবিলাকৰ চকুত ধূলি দি এনেকৈ অহৰহ ডাম্পাৰ চলি আছে মানে চৰকাৰ ৰাজহ ফাঁকিৰে প্ৰতিদিনে চলি আছে এইবোৰ দিনতে প্ৰতিদিনে এনেকৈ চলি থাকে এই ডাম্পাৰ এইটো নিশ্চয় চিণ্ডিকেট আছে নহ'লে কেনেকৈ চলিব